হিংসাৰ জুইত দগ্ধ বাংলাদেশত আজি নিৰ্বাচন। হিংসাৰ দাবানল, হিংসাৰ জুই, নানান বিক্ষিপ্ত ঘটনা আৰু এনেকুৱা এটা পৰিৱেশত আজি পুৱা 7:30 বজাৰ পৰা বাংলাদেশত আৰম্ভ হৈছে নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। কিন্তু তাৰ পূৰ্বে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ পূৰ্বে পুনৰ হিন্দুক হত্যা কৰা হৈছে বাংলাদেশত। অশান্ত জৰ্জৰ বাংলাদেশত পুনৰ উত্তেজনা সৃষ্টি হৈছে হিন্দুৰ হত্যাক কেন্দ্ৰ কৰি। নানান উৰা বাতৰি, নানান ভুৱা প্ৰচাৰেৰে জৰ্জৰিত হৈছে বাংলাদেশৰ পৰিস্থিতি আৰু এনেকুৱা এটা পৰিৱেশত পুনৰ হিন্দুৰ ওপৰত হত্যাযজ্ঞ, পুনৰ সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন, বৰ্বৰ আক্ৰমণ, নৃশংস হত্যাকাণ্ডৰ ঘটনাই পুনৰ জোকাৰিছে বাংলাদেশ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আজি 300খন আসনৰ বাবে পুৱা 7:30 বজাৰ পৰা বাংলাদেশত আৰম্ভ হৈছে এই বহু প্ৰত্যাশিত নিৰ্বাচনী প্ৰক্ৰিয়া। বহু প্ৰত্যাশিত এই কাৰণেই যে বিগত সময়ছোৱাৰ হিংসা জৰ্জৰ পৰিস্থিতিৰ এখন সুস্থিৰ চৰকাৰে খাম কটাব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে সকলোৱে। কিন্তু তাৰ মাজত কিন্তু হিংসাৰ দাবানল, হিংসাৰ জুই জ্বলিয়ে আছে। হিংসাৰ জুই দগ্ধ হোৱা বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত হত্যাযজ্ঞ ধাৰাবাহিক ৰূপত সংঘটিত হৈছে। নিৰ্বাচনৰ 48 ঘণ্টা পূৰ্বে এজন ব্যৱসায়ীক হত্যা কৰা হৈছিল আৰু নিৰ্বাচনৰ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে এজন হিন্দু শ্ৰমিকক হত্যা কৰা হৈছে। হিন্দু শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৌলবী বজাৰ জিলাত এজন হিন্দু শ্ৰমিকক হাত ভৰি বন্ধা অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। আজি বাংলাদেশত 2034 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। গতিকে 12 কোটি ভোটাৰে আজি ভাগ্য নিৰ্ণয় কৰিব। কিন্তু তাৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ উত্তেজনা, ধৰ্মীয় উত্তেজনা, গৃহকণ্ডলত জৰ্জৰিত বাংলাদেশ। তেনেকুৱা এটা পৰিস্থিতিত আকৌ এবাৰ সংখ্যালঘু হিন্দুৰ ওপৰত এই বৰ্বৰ আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 48 ঘণ্টা পূৰ্বে এজন ব্যৱসায়ী, এজন ৰাইচ ট্ৰেডাৰ সুচিত কুমাৰ চৰকাৰ নামৰ এগৰাকী ব্যৱসায়ীক নিজৰ ৱেয়াৰ হাউচত হত্যা কৰা হৈছিল। ধন সোণ সকলো লুটপাট চলাই বৃহৎ পৰিমাণৰ টকা লৈ উধাও হৈছে দুৰ্বৃত্তই আৰু তাৰ পিছত ব্যৱসায়ীজনক হত্যা কৰি পলাই উধাও হয় দুৰ্বৃত্তৰ দল। তাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আকৌ এবাৰ এজন হিন্দু চাহ শ্ৰমিকক হত্যা কৰাৰ খবৰ সন্মুখলৈ আহিছে। এইবাৰ মৌলবী বজাৰ জিলাত এজন হিন্দু চাহ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হাত ভৰি বন্ধা অৱস্থাত হিন্দু চাহ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু সেয়েহে নিৰ্বাচনৰ সময়ত বাংলাদেশৰ হিন্দুৰ সুৰক্ষাক লৈ আকৌ এবাৰ তীব্ৰ শংকাই বিৰাজ কৰিছে ভোটাৰসকল, বিশেষকৈ হিন্দু ভোটাৰসকলৰ মাজত। আকৌ তীব্ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে। কোন সাহসত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাব, এনেধৰণৰ বিভিন্ন নিৰাপত্তাজনিত, সুৰক্ষাজনিত বিভিন্ন ধৰণৰ প্ৰশ্নৰ আকৌ এবাৰ অৱতাৰণা কৰিছে এই হত্যাযজ্ঞ, এই হত্যাকাণ্ডই। ধাৰাবাহিক ৰূপত হত্যাকাণ্ড যেতিয়া যোৱা ডিচেম্বৰ মাহত উছমান হাদিৰ হত্যা হৈছিল। উছমান হাদিৰ হত্যাৰ পিছতে বাংলাদেশত যি হিংসাৰ জুই দপদপকৈ জ্বলি উঠিল, সেই জুইকুৰা নুমুৱাৰ যেন নামেই লোৱা নাই। উছমান হাদি এটা নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ সময়তেই শূন্য দূৰত্বৰ পৰা অচিনাক্ত আততায়ীয়ে গুলীয়াই উধাও হৈছিল আৰু তাৰ পাছৰ পৰাই হিন্দুৰ ওপৰত যি হত্যাযজ্ঞ আৰম্ভ হ'ল, সেই হত্যাযজ্ঞ যেন এতিয়াও খাম কটাই নাই। বহু শ্ৰমিক, হিন্দু শ্ৰমিক লগতে হিন্দু যুৱক, হিন্দু লোকক হত্যা কৰা হৈছে। বিভিন্ন স্থানত জ্বলাই দিয়া হৈছে, জীৱন্তে জ্বলাই দিয়া হৈছে। ক'ৰবাত হত্যা কৰি গছত ওলমাই থোৱা হৈছে, মৃতদেহত জুই জ্বলাই দিছে। এনেধৰণৰ নৃশংস কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আহিছে। মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে বাৰে বাৰে ব্যৰ্থ হৈছে হিন্দুৰ সুৰক্ষা কৰাত। এনেধৰণৰ নানান ধৰণৰ চৰ্চা, নানান ধৰণৰ সমালোচনা, নানান ধৰণৰ বিতৰ্কৰ মাজত আজি যদিওবা বাংলাদেশৰ নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ আৰম্ভ হ'ল, কিন্তু তাৰ পূৰ্বে কিন্তু এয়া হত্যাযজ্ঞ চলি থাকিল, হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা চলি থাকিল। অৱশ্যে এই পৰ্যন্ত মৃত শ্ৰমিকজনৰ পৰিচয় জানিব পৰা হোৱা নাই, কিন্তু এজন চাহ শ্ৰমিক বুলি জানিব পৰা হৈছে। মৃত লোকজন এজন চাহ শ্ৰমিক বুলি জানিব পৰা হৈছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে নিৰ্বাচনৰ 48 ঘণ্টা পূৰ্বে এজন ব্যৱসায়ীক, এজন ৰাইচ ট্ৰেডাৰক হত্যা কৰা হৈছিল নৃশংসভাৱে। ৱেয়াৰ হাউচত তেওঁক লুটপাট চলাই বৃহৎ পৰিমাণৰ ধন লৈ উধাও হৈছে হত্যা কৰি দুৰ্বৃত্ত। গতিকে তেনেধৰণৰ এটা চাঞ্চল্য চলি থকাৰ সময়তে এজন হিন্দু চাহ শ্ৰমিকক এইবাৰ হত্যা কৰা হ'ল।
সুচিত চন্দ্ৰ চৰকাৰ নামৰ এজন ব্যৱসায়িক হত্যা কৰাৰ 24 ঘণ্টাৰ পিছতে এইবাৰ চাহ শ্ৰমিকক হত্যা কৰা হ'ল বাংলাদেশত আজি 51টা দল নিৰ্বাচনত অৱতীৰ্ণ হৈছে 51টা দলৰ প্ৰায় 2036 গৰাকী প্ৰাৰ্থী আজি ভোট যুদ্ধত অৱতীৰ্ণ হৈছে একেলগে আজি গণভোট অনুষ্ঠিত হৈছে গণভোটৰ জৰিয়তে জুলাই ৰাষ্ট্ৰীয় সনদ ৰূপায়ণৰ বাবে আজি নিজাববীয়া সিদ্ধান্ত ল'ব পাৰিব বাংলাদেশৰ জনতাই এই জুলাই ৰাষ্ট্ৰীয় সনদ 2024 চনৰ জুলাই মাহতে এই প্ৰসংগ উত্থাপন হৈছিল বাংলাদেশৰ ৰাজনৈতিক সংস্কাৰ সাধনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছিল এই জুলাই ৰাষ্ট্ৰীয় সনদত বাংলাদেশৰ জনতাই কেনে ধৰণৰ সংবিধানৰ গণ্ডিত থাকিব বিচাৰে সেই বিষয়ে আজি নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব এই গণভোটৰ জৰিয়তে গোলপীয়া ৰঙৰ বেলট আজি থাকিব সেই গণভোটৰ বাবে সাধাৰণ জনতাৰ বাবে আজি দুখন বেলটৰ জৰিয়তে এফালে 300খন আসনৰ বাবে ভোট গ্ৰহণ ভোটাধিকাৰ সাব্যস্ত কৰিব জনতাই আৰু একেদৰে জুলাই ৰাষ্ট্ৰীয় সনদ ৰূপায়ণৰ বাবে আজি জনতাই গণভোটত হয় বা নহয় এই দুটা অপচনত তেওঁলোকে মতামত আগবঢ়াব পাৰিব গণভোটৰ জৰিয়তে সেই দিশৰ পৰা আজিৰ এই নিৰ্বাচন এক ঐতিহাসিক নিৰ্বাচন হিচাপে বিবেচিত হৈছে এক অভূতপূৰ্ব নিৰ্বাচন হিচাপে বিবেচিত হৈছে বাংলাদেশৰ নিৰ্বাচন এক অনন্য সাধাৰণ নিৰ্বাচন হিচাপে পৰিগণিত হ'বলৈ গৈ আছে বাংলাদেশৰ এই নিৰ্বাচনৰ জৰিয়তে এখন সুস্থিৰ চৰকাৰ কামনা কৰা হৈছে এখন শক্তিশালী গণতান্ত্ৰিক চৰকাৰ গঠন কৰা হৈছে যাৰ জৰিয়তে বাংলাদেশত স্থায়ী শান্তি যাতে উভতি আহে সংখ্যালঘু হিন্দুৰ নিৰাপত্তা সুনিশ্চিত হয় হিংসা দূৰ হয় ৰাজনৈতিক অচলাৱস্থা দূৰ হয় সামাজিক পৰিৱেশ পুনৰ স্বাভাৱিক অৱস্থালৈ উভতি আহক তাৰে কামনা কৰি বাংলাদেশৰ জনতাই আজি ভোটাধিকাৰ সাব্যস্ত কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত 90% ভোট কেন্দ্ৰৰ ওপৰতে CCTVৰ নিৰীক্ষণত ৰখা হৈছে এইবাৰ নিৰ্বাচনী ইতিহাস বাংলাদেশৰ নিৰ্বাচনী ইতিহাসত আটাইতকৈ বেছি নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে 90% ভোট কেন্দ্ৰই অতি স্পৰ্শকাতৰ মধ্যমীয়া স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে কটকটীয়া নিৰাপত্তাৰ বেহু গঢ়ি তোলা হৈছে কিন্তু তাৰ মাজতে ঠায়ে ঠায়ে আতংক ঠায়ে ঠায়ে কিছু হিংসাজৰ্জৰ পৰিস্থিতি বাংলাদেশত অব্যাহত আছে য'ত আজি 12,77,597 গৰাকী ভোটাৰে আজি বাংলাদেশৰ ভাগ্য নিৰ্ণয় কৰিব আজি বাংলাদেশৰ ৰাজনৈতিক গতিপথ নিৰ্ধাৰণ কৰিব বিশেষকৈ জেনজিয়ে আজি বিশেষ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব এই নিৰ্বাচনত মুঠ ভোটাৰৰ 44% হৈছে নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মৰ ভোটাৰ গতিকে জেনজিৰ ভোটাৰে বাংলাদেশৰ ৰাজনৈতিক ভৱিষ্যতৰ গতিবিধি আজি নিৰ্ণয় কৰিব এই ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে আৰু একেদৰে আমি উল্লেখ কৰিছোঁ গণভোট এক বিশেষ তাৎপৰ্যপূৰ্ণ বিষয় ৰাজনৈতিক সংস্কাৰ সাধনৰ বাবে ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংস্কাৰ সাধনৰ দাবীৰে সেই জুলাই ৰাষ্ট্ৰীয় সনদৰ কথা কোৱা হৈছিল আৰু আজি সেই জুলাই বিপ্লৱৰ শ্বহীদসকলৰ তেজেৰে সিক্ত হোৱা সেই এটা পৰিস্থিতিত আজি এই ভোটেৰে এখন শক্তিশালী গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব বুলি বাংলাদেশৰ জনতাই এই মুহূৰ্তত আগবাঢ়ি আহিছে বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টি আৰু জামাতে ইছলামীৰ মাজতে হ'ব মূল প্ৰতিদ্বন্দ্বিতা আৰু বিভিন্ন সমীক্ষাই কোৱা অনুসৰি এইবাৰ BNPয়ে বাংলাদেশত চৰকাৰ গঠন কৰিব সকলো নিৰ্ভৰ কৰিব আজি ভোটদানৰ ওপৰত আৰু কাইলৈ ফলাফল ঘোষণা কৰা হ'ব বাংলাদেশৰ নিৰ্বাচনৰ প্ৰতিটো আপডেট আমি